ডাঙৰ খবৰ দিব বিচাৰিছো বিহাৰৰ খাগৰিয়াত দেশ কপাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ট্ৰেক্টৰ আৰু ট্ৰাকে মহতিয়াই নিলে দুখনকৈ বিলাসী বাহনৰ 14 জন লোক থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে নিহতসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে ঘটনাৰ পিছতে লাগিছে হাহাকাৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বিগ ব্ৰেকিং এবত জনাইছো ষ্টাৰ্ছ প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা দেশ কপাই গৈছে বিহাৰৰ খাগৰিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা দুখনকৈ বাহনক মহতিয়াই নিলে জমদূত ৰূপী ট্ৰেক্টৰ আৰু ট্ৰাকে ভয়ংকৰ পথ দুৰ্ঘটনাই কপাইছে এতিয়া সমগ্ৰ দেশ ভয়ংকৰ পথ দুৰ্ঘটনা 14 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে থিতাতে নিহত 14 জনকৈ লোক নিহতৰ ভিতৰত আছে নিষ্পাপ শিশু কেঁচুৱা মানসী থানা অঞ্চলৰ থথা গাঁৱৰ সমীপত সংঘটিত প্ৰথমটো মৰ্মান্তিক ঘটনা ভয়ংকৰ ঘটনা এতিয়া সমগ্ৰ দেশ কঁপাই গৈছে প্ৰায় 140 কিলোমিটাৰ বেগত অহা ট্ৰাকে মহতিয়াই লৈ যায় যাত্ৰীবাহী অটো ভয়ংকৰ পথ দুৰ্ঘটনা দেশ কঁপাই গৈছে ভয়ংকৰ ঘটনাত থিতাতে নিহত হৈ পৰিছে কণমানি দুমহীয়া নৱজাতক মহিলাসহ 7 জনকৈ লোক ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ দেশ গুৰুতৰভাৱে আহত আন 4 যাত্ৰীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিহাৰত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ লাগিছে দ্বিতীয়টো মৰ্মান্তিক ঘটনা পথ ৰাহা থানা অঞ্চলৰ পেট্ৰল পাম্পৰ সমীপত এটাৰ পিছত আনটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা বিহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বিয়া খাই আনন্দ উল্লাসেৰে ঘৰলৈ উভতিছিল বৰযাত্ৰীৰ দল আৰু বৰযাত্ৰীৰ দল চিমেণ্ট ভৰ্তি এখন ট্ৰেক্টৰে সন্মুখৰ পৰা তীব্ৰ জোৰেৰে খুন্দা মাৰে স্কৰ্পিঅ' বাহনত ভয়ংকৰ দুৰ্ঘটনাত তিনিটি শিশুসহ থিতাতে থকা সৰুকা হ'ল বৰযাত্ৰীৰ গাড়ীত থকা 7 জনকৈ লোক এটাৰ পাছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা বিহাৰত সংঘটিত এই শোকাবহ দুৰ্ঘটনাৰ পাছতে লাগিছে এতিয়া হাহাকাৰ জনাইছো বিহাৰৰ খাগৰিয়াত ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা দুখনকৈ বাহনক মহতিয়াই নিলে জমদূত ৰূপী ট্ৰেক্টৰ আৰু ট্ৰাকে আৰু নিহতৰ সংখ্যা 14 জন নিহতৰ ভিতৰত আছে নিষ্পাপ শিশু আৰু কেঁচুৱা মানসী থানা অঞ্চলৰ থথা গাঁৱৰ সমীপত প্ৰথমটো দুৰ্ঘটনা প্ৰায় 140 কিলোমিটাৰ বেগত তীব্ৰ বেগত আহিছিল বেগত অহা এখন ট্ৰাকে মহতিয়াই লৈ যায় যাত্ৰীবাহী অটোক আৰু থিতাতে নিহত হৈ পৰে দুমহীয়া নৱজাতক আৰু মহিলা সহ 7 জনকৈ লোক গুৰুতৰভাৱে আহত আন 4 যাত্ৰীক বৰ্তমান সংকটজনক অৱস্থাত লগে লগে চিকিৎসালয়লৈ লৈ যোৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু দ্বিতীয়টো মৰ্মান্তিক ঘটনা পথ ৰাহা থানা অঞ্চলৰ পেট্ৰল পাম্পৰ সমীপত এই ঘটনা বিয়া খাই ফূৰ্তি কৰি আনন্দ উল্লাসেৰে আহি আছিলে বৰযাত্ৰী উভতিছিল আৰু তাৰ পাছত চিমেণ্ট ভৰ্তি এখন ট্ৰেক্টৰে সন্মুখৰ পৰা তীব্ৰ জোৰেৰে খুন্দা মাৰে স্কৰ্পিঅ' বাহনত তিনিটি শিশুসহ থিতাতে থকা সৰকা হ'ল বৰযাত্ৰীৰ গাড়ীত থকা 7 জনকৈ লোক বিহাৰত সংঘটিত এই শোকাবহ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ লাগিছে সমগ্ৰ দেশ কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা বিহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা নিহতৰ সংখ্যা 14 জনলৈ বৃদ্ধি পাইছে হাহাকাৰ পৰিৱেশ বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে থিতাতে শোকাবহ ঘটনা 14 জনৰ সৈতে ঘটনাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে বিহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজপথত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আমি নিশ্চাংকৰে কৈ আছো হাহাকাৰ অৱস্থায় বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে বিহাৰৰ খাগৰিয়াত নেশ্যনেল হাইৱে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা জমদূত ৰূপী ট্ৰাক আৰু ট্ৰেক্টৰৰ তাণ্ডৱত থিতাতে নিহত হৈ পৰিছে 14 জন নিহতৰ ভিতৰত নিষ্পাপ শিশু কেঁচুৱা মহিলা আছে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলজুৰি বিহাৰৰ খাগৰিয়া জিলাত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা সমগ্ৰ দেশ জোকাৰি গৈছে ঘটনাই 14 জন লোকৰ কৰুণ মৃত্যু হৈছে নিহতসকলৰ ভিতৰত নিষ্পাপ শিশু আছে দুমহীয়া কেঁচুৱা মহিলা বৰযাত্ৰীৰ দল আছে ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে প্ৰথমটো ঘটনা সংঘটিত হৈছিলে মানসী থানা অন্তৰ্গত থথা গাঁৱৰ সমীপত জানিব পৰা মতে 140 কিলোমিটাৰ বেগত আহিছিল দ্ৰুত গতি ট্ৰাক আৰু ট্ৰাকখনে মহতিয়াই লৈ যায় নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী অটোক তীব্ৰ জোৰত খুন্দা মাৰে আৰু ভয়ংকৰ খুন্দাত সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে অটোখন
আৰু ঘটনাস্থলীতে দুমহীয়া নৱজাতক মহিলা আৰু চালকসহ 7জনকৈ লোকৰ মৃত্যু হয় 4জন গুৰুতৰভাৱে আহত হৈ পৰে আৰু সংকটজনক অৱস্থাত ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোকৰ ভিৰ দেখিবলৈ পোৱা যায় উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে উদ্ধাৰ অভিযান চলাই আৰক্ষী আৰু স্থানীয় বাসিন্দাই আহতসকলক উদ্ধাৰ কৰিছে কিন্তু নিহতসকলৰ পৰিয়ালত এই মুহূৰ্তত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে ঘটনাৰ পাছতেই জনাইছো প্ৰথমটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে মানসী থানাৰ অন্তৰ্গত থথা গাঁৱৰ সমীপত 140 কিলোমিটাৰ বেগত অহা দ্ৰুত গতিত অহা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় যাত্ৰীবাহী অটোক তীব্ৰ জোৰত খুন্দা মাৰে ভয়ংকৰ খুন্দাত অটোখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় শূন্য বিচূৰ্ণ হৈ পৰে ঘটনাস্থলীতে দুমহীয়া নৱজাতক মহিলা আৰু চালকসহ 7জনকৈ লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত 4জন যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে সংকটজনক অৱস্থাত ততাতৈয়াকৈ ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁলোকক দুৰ্ঘটনাৰ পিছতে হাহাকাৰ লাগে আৰু তাৰ পাছতেই সমান্তৰালকৈ অলপ সময়ৰ পাছতে পছহাৰা যি থানা সেই থানাৰ অন্তৰ্গত অঞ্চলৰ এটা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে আন এক শিহৰণকাৰী ভয়ংকৰ দুৰ্ঘটনা বিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দ উল্লাসৰে ফূৰ্তি মনেৰে আহি আছিল স্কৰ্পিঅ বাহনত ঘৰলৈ উভতিছিল বৰযাত্ৰীৰ দল আৰু সেই সময়তে বিপৰীত দিশৰ পৰা অহা চিমেণ্ট ভৰ্তি এখন দ্ৰুত গতিত অহা ট্ৰেক্টৰে স্কৰ্পিঅ বাহনখনক সন্মুখত তীব্ৰ জোৰেৰে খুন্দা মাৰে সংঘৰ্ষৰ পাছতে ভয়ংকৰ গতিত খুন্দা মৰাৰ পাছতে বাহনখনত থকা তিনিটি শিশুসহ 7জনকৈ লোক থিতাতে নিহত হোৱাৰ খবৰ হৈ পৰিছে এটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে নিহতসকলৰ ভিতৰত এটা পৰিয়ালৰ সদস্য অধিকাংশ বুলি জানিব পৰা গৈছে ঘটনাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে উদ্ধাৰ অভিযান চলাইছে আৰক্ষী আৰু স্থানীয় বাসিন্দাসকলে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু নিহতসকলৰ পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা পিছতে সমগ্ৰ খাগৰিয়া জিলাত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে স্থানীয় বাসিন্দাসকলে এতিয়া দাবী জনাইছে তীব্ৰ গতিত যিহেতু বাহন চলোৱা হৈছিলে আৰু তীব্ৰ গতিত চলোৱা বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে তদন্ত আৰম্ভ কৰিছে ঘটনাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ঘটনাৰ ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছো বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা বিহাৰত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া কঁপাইছে সমগ্ৰ বিহাৰ সমগ্ৰ দেশ জোকাৰি গৈছে ভয়ংকৰ ঘটনাই আৰু 14জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বিহাৰৰ খাগৰিয়াত নেশ্যনেল হাইৱে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে সমগ্ৰ দেশ জোকাৰি গৈছে দুখনকৈ বাহনক বহতিয়াই নিলে দমদুত ৰূপী ট্ৰেক্টৰ আৰু ট্ৰাকে 14জনকৈ লোক আহত হোৱাৰ খবৰ আহি পৰিছে নিহতৰ ভিতৰত কণমানি শিশু আছিলে নিষ্পাপ শিশু আছিলে কেঁচুৱা আছিলে মানসী থানা আৰু থানা অঞ্চলৰ থথা গাঁৱৰ সমীপত সংঘটিত দুৰ্ঘটনা প্ৰথমটো